ৰাজ্যত প্ৰথমটো বানে লৈছে ভয়ানক ৰূপ। বান প্ৰতিৰোধ আৰু বানাক্ৰান্ত সহায়ৰ বাবে ৰাজ্য চৰকাৰক প্ৰয়োজন বৃহৎ পুঁজি। সেয়ে সমৰ্থবান লোকলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দান বৰঙণি দিয়ক। আনকি সাহায্য প্ৰদানৰ বাবে মুকলি কৰিলে বেংক একাউণ্ট নম্বৰ 359696600230 SBI IFC SBI N 0010755। পিছে এইবাৰ সাধাৰণ জনতাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবনে? ক'ত খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ২.৫ বছৰীয়া কাৰ্যকালত পোৱা ৰাইজৰ দান বৰঙণি? মুখ্যমন্ত্ৰী সাহায্য পুঁজি, অসম আৰোগ্য নিধি। মুখ্যমন্ত্ৰী আহ্বান অনুসৰি ৰাজ্যৰ বিভিন্ন ব্যক্তিয়ে এই দুটা শিতানলৈ সাহায্য আগবঢ়াই আহিছে। পিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এই দুই শিতানত কিমান ধন আহিল, ক'ত খৰচ হ'ল এই ধন? মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি ৩টা বৰ্ষত এই শিতানৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে ২,০১,৯৩০ হিতাধিকাৰীলৈ। ইয়াৰ ভিতৰত সাহায্যপ্ৰাপ্ত হিতাধিকাৰী ২০২১-২২ বৰ্ষত ৫২,৬৪৯, ২০২২-২৩ বৰ্ষত ১,৪৭,৩৯৮ গৰাকী, ২০২৩-২৪ বৰ্ষত ১,৮৮৩ গৰাকী। ইমানেই নহয়, শিক্ষা, স্বাস্থ্য খণ্ডৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত খৰচ কৰা হৈছে সাহায্য পুঁজিৰ ধন। ইয়াৰ ভিতৰত চিকিৎসা প্ৰদান ২০২১-২২ বৰ্ষত ৪৯.৪৯ কোটি, ২০২২-২৩ বৰ্ষত ৪৫.১৩ কোটি, ২০২৩-২৪ বৰ্ষত ২.৭৪ কোটি। শিক্ষা খণ্ডত ২০২১-২২ বৰ্ষত ২.22 কোটি, ২০২২-২৩ বৰ্ষত ১২.৭৮ কোটি, ২০২৩-২৪ বৰ্ষত ১৩.৯৫ কোটি। ছাত্ৰ ছাত্ৰীলৈ গ্ৰন্থ অনুদান ২০২২-২৩ বৰ্ষত 10.15 কোটি। বানত গৃহহীনক সাহায্য ২০২২-২৩ বৰ্ষত ৩.59 কোটি। শিশু সেৱা আঁচনি ২০২১-২২ বৰ্ষত ৬২.৭৮ কোটি, ২০২২-২৩ বৰ্ষত ৬১.৬৬ কোটি। কোভিড বিধৱা সাহায্য ২০২১-২২ বৰ্ষত ৫০ কোটি। অন্যান্য শিতানত ২০২১-২২ বৰ্ষত ১৪.৪৪ কোটি, ২০২২-২৩ বৰ্ষত ১.৭০ কোটি, ২০২৩-২৪ বৰ্ষত ১৮.35 কোটি। লক্ষণীয়ভাৱে কিমান দাতাৰ পৰা কিমান সাহায্য জমা হৈছে এই তথ্য এই পৰ্যন্ত ৰাজহুৱা কৰা নাই ৰাজ্য চৰকাৰে, যদিও এই পৰ্যন্ত ৩৯৫.১০ কোটি টকা খৰচ হোৱাৰ তথ্যৰ বিষয়ে জানিব পৰা গৈছে। সেয়া যিয়েই নহওক কিয়, মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ যোগেদি চৰকাৰে দুৰ্গতজনক সাহায্য কৰাৰ উপৰিও আন্তঃগাঁথনি নিৰ্মাণতো সকাহ পাইছে, সেয়া স্পষ্ট। পিছে এইবাৰ ৰাইজে মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি দিয়ে নে নিদিয়ে সেয়া স্পষ্ট নহয়। ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।